কথা যে যোৱা পৰহি যেটো পোষ্ট পালো হে পোষ্টত মানে তেও কি কৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা 213 কোটি টকা স্যাংশন কৰি আনিলে হিলহাকুৰ বুকুত প্ৰকল্প বনাবলে কিন্তু উচ্ছেদিত সকলৰ যেটো প্ৰতিশ্ৰুতি তেও দিছিলে হে প্ৰতিশ্ৰুতি এতিয়ালৈকে পালন কৰা নাই আৰু আমি পৰহি আজি 3 তাৰিখে এপ্ৰিলৰ 3 তাৰিখে মল্ল ডাঙৰীয়াক জয়ন্ত মল্ল ডাঙৰীয়াক লগ কৰিলো তেও লগ কৰি আমি কথা বতৰাবোৰ ভালে পালো তেও আমাক কলে যে আপোনালোকৰ সংস্থাপনৰ বিষয়বস্তুটো সাম প্ৰতিশ্ৰুতি দিছো আপোনালোকক সোনকালে কিন্তু তাৰ উপৰেঞ্চি কথাটো কি উল্টা হৈ গল যে আমাক মানে টুপ দিয়া নিচিনা হল আমাক মানে তহতক দিম তহতি বহি থাক আন্দোলন কৰিব নালাগে আজি 5.5 মাহৰ আগত হেতুৱে হল মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া প্ৰথম লানি আলোচনা কৰিছিল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আপুনি বেছিকে টিভি নলব বিশেষকে মোক টিভিত নোলাব সেইকাৰণে আমি আন্দোলন বিলাক স্থগিত ৰাখি দিলো যাতে মুখ্যমন্ত্ৰীৰ যেটো প্ৰতিশ্ৰুতি আছিল কি জানিবা টিভিত নোলালে তেও আমাক সংস্থাপিত কৰে কিবা কিন্তু তেনেকুৱাটো একো হোৱা নাই আৰু ক্ষতিপূৰণটো আপোনালোকে দেখিছে আমি কিমান এটা হাংগামা কৰাৰ পাছত আমাৰ ক্ষতিপূৰণটো মুকলাই দিছে যেতিয়া আমি বিবেকনগৰত এটা কেম্প বান্ধিছিলো ৰাতিৰ ভিতৰত পুলিচে সেই কেম্প উঠাই লৈ গৈছে আৰু তাৰে এতিয়া দেখিব সব ফালে ওয়াল মাৰি দিছে আৰু ফেন্সিং আৰু কাটাটাৰ যেন আমি বাংলাদেশৰ পৰা আহা নাগৰিকহে আমি আমাৰ মাটিৰ ভিতৰত সোমাব নোৱাৰো এতিয়া কথাটো হল দুখ লগা কথা এইটোৱে যে মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰক আজি তেও কয় খিলঞ্জিয়াৰ চৰকাৰ তেও কয় জাতি মাটিৰ চৰকাৰ তেতিয়া হলে খিলঞ্জিয়া আজি বাটৰ ভিখাৰী কিয় আমি ঠিক আছে আমি গুৱাহাটী ভাড়া ঘৰত থাকিব পৰা আছো কাৰণ আমাৰ জীৱিকা ইয়াত আমি ইয়াতে থাকিব লাগিব আমি ক'ত যাম আমাক যদি সংস্থাপন নিদিয়ে 1 লাখ 5 লাখ 10 লাখ টকাই গুৱাহাটীত ক'বাত মাটি কিনি কি ঘৰ বনাব পাৰে নেকি যে তেৱে নিজে নিজ মুখেৰে কৈছিলে যে গুৱাহাটী এক কঠা মাটিৰ দাম 7 কোটি টকা তেতিয়া হলে 1 লাখ 5 লাখ 10 লাখ হ'ব নেকি আমাৰ কাৰণে এয়া পৰ্যাপ্ত ক্ষতিপূৰণ নহয় আমাৰ স্মাৰক পত্ৰত স্পষ্টভাৱে লিখা আছিল যে চালিঘৰৰ বাবদ 5 লাখ আৰু আসাম টাইপৰ বাবদ 15 লাখ আৰসিসিৰ বাবদ 25 লাখ আৰু তাৰ উপৰেঞ্চি আমাক এক কথা 10 লাখকৈ মাটি লাগিব আৰু যেতিয়ালৈকে মাটি নিদিয়ে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ এতিয়া আমি আকৌ আৰম্ভ কৰিছো আৰু কথাটো হৈছে আমাক সংস্থাপন নকৰাকৈ হিলহাকুৰ বুকুত কোনো ধৰণৰ প্ৰকল্প হ'ব নোৱাৰে আৰু আমি হ'ব নিদু আৰু এতিয়া এটা কথা হিদিনাখন জয়ন্ত মল্ল ডাঙৰীয়া প্ৰেছ মিটত দেখিলো তেও কৈছে যে জিঞ্জাৰক বেলেগ এটা জায়গাত সংস্থাপন কৰি তেওঁলোকৰ বিল্ডিংটো খালি কৰিব আৰসিএমআৰ আপোনাৰ টেনিস এছ'চিয়েশ্যন এইবিলাক সকলোকে বেলেগ এটা জায়গাত সংস্থাপন কৰিব তেতিয়াহলে আমাৰ উচ্ছেদিত ৰাইজক কিয় সংস্থাপন কৰিব নোৱাৰে আৰু আমাকতো অমানৱীয় উচ্ছেদ কৰিলে কাৰণ আমাৰ পৰা কোনো ধৰণৰ ডাটা কালেকশ্যন নকৰি যেনেকে পৰুৱা মুহাৰে তেনেকৈ আমাক পৰুৱা পিপৰুৱা ভাবি পেলাই আমাৰ ঘৰবোৰ মুহাৰি ভাঙি চিঙি শেষ কৰিলে তাৰ পাছত কি হল জিএমডিৰ কৰ্তৃপক্ষ আমাৰ পৰা লিষ্টটো নলে আমি লিষ্ট বনাই দিছো আজি 2.5 বছৰ আমি আন্দোলনো কৰিছো আমি অফিচিয়েল কামো কৰোহৰ নাম লিষ্টৰ পৰা নাইকিয়া হৈ যায় প্ৰথম লিষ্টখন চাব 395 জন তাত আমাৰ মানুহৰ নাম প্ৰায় ভাগৰে নাই তাৰপিছত যেতিয়া এটা বহুত ডাঙৰ হুলস্থুল হয় পেপাৰে পত্ৰ লিখিলো জিএমডিৰ কৰ্তৃপক্ষৰ এগেইনষ্টে তেতিয়া আকৌ কি কৰিছে এতিয়া ভেৰিফিকেশ্যনৰ নাটক চলি আছে এতিয়া আমাৰ মানুহক ফোন কৰি সুধে আপোনাৰ হোল্ডিং নাম্বাৰ আছে যদি ফটো মাৰি দিয়ক এইবোৰ কেনেকুৱা ধৰণৰ কথা জিএমডিৰ গাফিলতিৰ কাৰণে আমি উচিত মূল্যটো ক্ষতিপূৰণ পোৱাই নাই আৰু চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জগৰীয়া কৰিছো সম্পূৰ্ণৰূপে তেওঁৰ কাৰ্যকালত তেওঁৰ নিজৰ কামখিনি ভালকে কৰিব পৰা নাই অকল আঁচনি সাহায্য দি থাকিলে নহয় থলুৱা মানুহৰ কি হৈ আছে এইটো চাওক আমাৰ 1203 ঘৰ উচ্ছেদিত হৈছে কিন্তু এতিয়ালৈকে ক্ষতিপূৰণ 550 পোৱা নাই তেওঁলোকৰ ৰেকৰ্ডৰ মতে জয়ন্ত মল্ল ডাঙৰীয়াক যেতিয়া লগ কৰিছে তেওঁলোকৰ ৰেকৰ্ডৰ মতে আৰু 100 ঘৰ মান মানুহে পাবলে আছে কিন্তু কথাটো হৈছে সেই 100 ঘৰ মানুহটো নহয় 1203 ঘৰৰ ভিতৰত 100 ঘৰ কেনেকৈ বাকি থাকিব
আৰু এতিয়া 550 মানুহো পোৱা নাই। হিচাপ কৰক, আধা সংখ্যক মানুহে পোৱা নাই। আৰু আমি যেতিয়া লিষ্ট বিচাৰোঁ তেতিয়া আমাক লিষ্ট নিদিয়ে। সেইটোৱে কথা যে এটাই কথা, যদি জিঞ্জাৰে বেলেগ জেগাত সংস্থাপন পায়, আমিও বেলেগ জেগাত সংস্থাপন পাব লাগিব। আৰু যিখন কৰ্ণধাৰ কমিটি বা উন্নয়ন কমিটি চৰকাৰে পাতি দিছিলে, তেওঁলোকে আমাক প্ৰতিনিধিত্ব নকৰে। কাৰণ তেওঁলোকৰ যি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তেওঁলোকৰ ঘৰ ভাঙা নাই। তেওঁলোকে যি 100 মিটাৰ 200 মিটাৰ বহুত বাহিৰত আছে। আৰু তেওঁলোকে এতিয়া লাগি আছে কি, যিখিনি ফেন্সিং দিলে, সেইখিনি ফেন্সিঙৰ ভিতৰত যিখিনি মাটি চৰকাৰে ল'লে, সেইখিনি বিল হিচাপে হেৰি কৰক, আৰু বাহিৰত যিখিনি আছে সেইখিনি হেৰি কৰক, কি কয়, ম্যাদী পট্টা দিয়ক। এইটো কেনেকুৱা কথা? একে ডাক নাম্বাৰতে এখিনি মানুহে ম্যাদী পাব আৰু এখিনি বেদখলকাৰী উচ্ছেদিত হ'ব। আমি মানি নলওঁ। উচ্ছেদ হ'লে সকলো হ'ব লাগিব, জিঞ্জাৰো হ'ব লাগিব। আৰু যদি থাকিব পাৰে, জিঞ্জাৰো থাকক, আমিও থাকিম। এইটোৱে কথা। আৰু এটা কথা ক'বলগীয়া আছে, মল্ল ডাঙৰীয়াই যিহেতু বুন্দাজান পুতি, শিলসাকু সংলগ্ন বুন্দাজান পুতি যিটো ৰাস্তা নিৰ্মাণ কৰিলে, সেই ৰাস্তাটো উচ্ছেদ হ'বনে নাই? আমাক যদি থাকিব নিদিয়ে, তেতিয়াহ'লে সেই ৰাস্তাও থাকিব নালাগে। মানে চৰকাৰৰ যি ন্যায়, সেই ন্যায় সমানভাৱে হ'ব লাগিব। তেতিয়া আমাৰ একো আপত্তি নাই, আমি প্ৰতিবাদো নকৰোঁ। মুঠতে কথাটো হৈছে, যেতিয়ালৈকে আমি সংস্থাপন নাপাওঁ, আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আমাক সংস্থাপন নিদিয়ালৈকে ইয়াত কোনো ধৰণৰ প্ৰকল্প আমি হ'বলৈ নিদিওঁ। আমাক মাটি লাগিবই, আমাক মাটি লাগিবই, আমাক মাটি লাগিবই, আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিবই, আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিবই। 1 লাখ, 5 লাখ, 10 লাখ আমাৰ কাৰণে পৰ্যাপ্ত ক্ষতিপূৰণ নহয়। আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।